ইয়াতখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে, তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছচিয়েল মিডিয়াত বহুত দীঘলকে মই লিখিছো। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে, তাৰ পিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে কেনেকে ৰৈ থাকিলে। এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকে টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে অস্বাভাৱিক অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে। কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনো আমাৰ লগত থাকোতে জুবিনক তেনেকুৱা হবলৈ দিয়া নাছিলো। অসমৰ কোনো এজন ৰাইজে। তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। সেইটো কাৰণে বাইদেউ আপোনালোকৰ অপচন এটা আছে, ইনভেষ্টিগেশ্যন। আমি ইতিমধ্যে দিছো ট্ৰায়েলৰ প্ৰচেছত সেই বস্তুবিলাক নতুনকে ইনভলভ হৈ থাকে, সময়ে গম পাম। আৰু আমাৰতো স্থিতি একেটাই আছে, তেওঁলোক আহিবই লাগিব আউটলৈ মানে।